নমস্কাৰ আৰম্ভ কৰিছো দিনটোৰ তাৎপৰ্য আজি 25 জানুৱাৰী অসমীয়াৰ লেখেৰে মাঘ মাহৰ 11 তাৰিখ আজি ভাৰতবৰ্ষৰ নেশ্যনেল ভোটাৰ্ছ ডে অৰ্থাৎ ৰাষ্ট্ৰীয় মতদাতা দিৱস আজি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পৰ্যটন দিৱস আজি ইজিপ্তৰ ৰাষ্ট্ৰীয় আৰক্ষী দিৱস 1980 চনৰ আজিৰ দিনটোতে মাদাৰ টেৰেছাক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হয় 1918 চনৰ আজিৰ দিনটোতে ছোভিয়েট ৰাছিয়াৰ পৰা ইউক্ৰেইনে স্বাধীনতা ঘোষণা কৰে 1881 চনৰ আজিৰ দিনটোতে থমাছ আলভা এডিছন আৰু আলেকজেণ্ডাৰ গ্ৰাহাম বেলে অৰিয়েণ্টেল টেলিফোন কোম্পানী প্ৰতিষ্ঠা কৰিছিল 1755 চনৰ আজিৰ দিনটোতে মস্কো বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল 1958 চনৰ আজিৰ দিনটোতে ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু নেপথ্য কণ্ঠশিল্পী কবিতা কৃষ্ণমূৰ্তিৰ জন্ম হৈছিল 1742 চনৰ আজিৰ দিনটোতে ইংৰাজ জ্যোতিৰ্বিদ গণিতজ্ঞ ভূপদাৰ্থবিদ আৰু পদাৰ্থ বিজ্ঞানী এডমাণ্ড হেলিৰ মৃত্যু হৈছিল